মমিজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা ৰাইচ কুকিজৰ ৰেচিপি দিব লৈছোঁ। তাৰ কাৰণে লৈছোঁ মই 1 বাটি পিঠাগুড়ি, 1 বাটি পিচি লোৱা চেনি, 1 বাটি ৰুকি লোৱা নাৰিকল, অলপমান বাটাৰ মই গলাই লৈছোঁ, অলপমান খিচমিচ আৰু এইটো চেৰি লৈছোঁ আৰু চ'ডা অকণমান লৈছোঁ। গলাই লোৱা বাটাৰখিনি পিচি লোৱা চেনিখিনি এইখিনি ভালকৈ মিলাই ল'ম। ময়দা দি কুকিজ চবেই বনায়, মই পিঠাগুড়ি দি বনাইছোঁ। আজিকালি ময়দাটো মানুহে খুব কমেই খাব লৈছে। ইয়াতে মই নাৰিকল ৰুকাখিনিও দি দিছোঁ। ভালকৈ মিলাই ল'লোঁ। ইয়াতে মই 1 চুটকি চ'ডাও দিছোঁ। চ'ডাখিনিও মিলাই ল'ম। ইয়াত মিলাই দিলত চেনিখিনি ধুনীয়াকৈ গলি গৈছে। ইয়াত এতিয়া মই পিঠাগুড়িখিনিও মিলাই দিম। এতিয়া মই ভালকৈ হাতেৰে সানি ল'ম এইখিনি। ধুনীয়াকৈ সান খাই গ'ল। এতিয়া মই ইয়াৰ পৰা সৰু সৰু বল কৰি ল'ম। বেছি ডাঙৰ নকৰোঁ। বল কৰি ইয়াত মাজত এনেকৈ এটা এটা চেৰি এইটো মানাক্কা কলা খিচমিচটো এনেকৈ দি এইখিনি গোটেইখিনি বনাই ল'ম। এয়াৰ ফ্ৰায়াৰত দিম। এয়াৰ ফ্ৰায়াৰত মই 160ত এইটো 15 মিনিটৰ কাৰণে মই বেক কৰি লৈছোঁ। এইটো এতিয়া 15 মিনিট হৈ গ'ল। মই উলিয়াই লৈছোঁ। এয়া বিস্কুটকেইটা মই অলপ ঠাণ্ডা হ'লে এইকেইটা নমাম। গ'ল চাউলৰ কুকিজ। লাল চাহ একাপৰ লগত ৰাতিপুৱা খাবলৈ খুব ভাল লাগিব। আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।